Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিসকাস কৰিম APSC অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ হেখতিয়াকে যোনটো ৰিসাৰ্চ এসিস্টেন্টৰ এডভাৰটাইজমেন্ট উলাইছিলে ফাইনান্স ডিপাৰ্টমেন্টৰ তো তাৰে এডুকেশনাল কোৱালিফিকেশনৰ যোনটো ৰিকুৱাৰমেন্ট আছিলে এডভাৰটাইজমেন্টত তো সেই ৰিকুৱাৰমেন্ট খিনি লৈ পেলাই বহুতৰ মনত ডাউট আছিলে সো মই আজি সেই আপোনালোকৰ ডাউট খিনি ইয়াতে ক্লিয়াৰ কৰিম আজিৰ ভিডিঅ'টোত সো ফাৰ্স্ট অফ অল এটা কথা জানি লওক এটো যোনটো ৰিসাৰ্চ এসিস্টেন্ট উলাইছে ইন ফাইনান্স ডিপাৰ্টমেন্ট হেতু বেসিক্যালি আসাম সেক্ৰেটাৰিয়েটত পোষ্টিং হ'ব আৰু ইয়াৰ নিচিনা একে এডুকেশনাল কোৱালিফিকেশন বিচাৰে ৰিসাৰ্চ এসিস্টেন্ট ইন প্ল্যানিং সাৰ্ভিসেস আন্ডাৰ ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট আৰু ইয়াতে এডুকেশনাল কোৱালিফিকেশন যদি আপোনালোকে চাই ইয়াতে দেখিছে ডিগ্ৰী ইন সায়েন্স কমাৰ্স অৰ আৰ্টস উইথ ষ্টেটিষ্টিক্স ম্যাথমেটিক্স অৰ ইকোনমিক্স এজ ওয়ান অফ দিস সাবজেক্ট of study in degree course from a recognized university. The minimum 6 months diploma in computer application is desirable. So yata degree বিচাৰিছে science commerce আৰু arts আৰু লগতে যেতিয়া আপোনালোকে সায়েন্সত কমাৰ্সত বা আৰ্টছত যোনটো ডিগ্ৰী লৈছিলে গ্ৰেজুৱেচন কৰিছিলে তাতে ষ্টেটিষ্টিক্স ম্যাথমেটিক্স বা ইকোনমিক্স যিকোনো এটা সাবজেক্ট থাকিব লাগিব ডিগ্ৰী কোৰ্সত মানে এনেকুৱা নহয় যে এইগিটা সাবজেক্টত আপোনালোকৰ মেজৰে থাকিব লাগিব বা এইগিটা সাবজেক্ট যিকোনো পাস কোৰ্সত ইয়াৰ ভিতৰত যিকোনো এটা সাবজেক্ট থাকিব লাগিব আপোনালোকৰ গ্ৰেজুৱেচনত ঠিক আছে আৰু ইয়াতে আৰ্টস সায়েন্স আৰু কমাৰ্স বুলি ক'লে মানে ইঞ্জিনিয়াৰিংটো নপৰে BBA নপৰে ঠিক আছে আৰু বাকি অন্যান্য তেনেকুৱা ধৰণৰ ডিগ্ৰী বিলাক নপৰে BCA নপৰে ইয়াতে আৰ্টস সায়েন্স কমাৰ্স মানে BA BSc BCom বুলি বুজাইছে কাৰণ ৰিসাৰ্চ এসিস্টেন্ট ইন প্ল্যানিং সাৰ্ভিসেস যোনটো আন্ডাৰ ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট আছিলে সো তাতো এডুকেশনাল কোৱালিফিকেশনৰ ৰিসাৰ্চ এসিস্টেন্ট ডিগ্ৰী ইন আৰ্টস সায়েন্স কমাৰ্স বিচাৰে আৰু তাতে ইঞ্জিনিয়াৰিং খিনিয়ে এপ্লাই কৰিব নোৱাৰে ইঞ্জিনিয়াৰিংটো ইয়াতে সায়েন্স গ্ৰেজুৱেচন নধৰে সায়েন্স গ্ৰেজুৱেটত BSc ধৰে আৰু ইয়াতে আপোনালোকে মাষ্টাৰ ডিগ্ৰীৰ কথা সুধিও লাভ নাই বহুতে মোক কমেন্টত সুধি আছে সো আপোনালোকে এটো বস্তু বুজি লওক তো ইয়াতে আপোনালোকে মাষ্টাৰ ডিগ্ৰীত কি সাবজেক্ট আছে একো মেটাৰ নকৰে মাষ্টাৰ ডিগ্ৰীৰ ইয়াতে কোৱালিফিকেশন বিচাৰে নাই মাষ্টাৰ ডিগ্ৰী এক্সট্ৰা কোৱালিফিকেশন আপোনালোকে মাষ্টাৰ ডিগ্ৰী সাৰ্টিফিকেট সাবমিট কৰিলো নকৰিলো একো ফৰক নপৰে APSC সো হেতু কাৰণে ইয়াতে হাইয়েষ্ট কোৱালিফিকেশন গ্ৰেজুৱেট বিচাৰিছে গ্ৰেজুৱেচনৰ লগে আপোনালোকক একচেপ্ট কৰিব আৰু গ্ৰেজুৱেচন আৰ্টস সায়েন্স কমাৰ্সত হ'ব লাগিব আৰু যেতিয়া আপোনালোকৰ যিকোনো গ্ৰেজুৱেট হ'ব বুলি কয় BBA বা কি বুলি কয় BCA বা তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ ইঞ্জিনিয়াৰিং মানে BTech BE তেনেকুৱা ধৰণৰ বিচাৰে তেতিয়ালে আপোনালোকে APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন যেটো ACS বা সিভিল সাৰ্ভিসেস এক্সামিনেশন বুলি কওঁ তাতে আপোনালোকে দেখিব এটো স্ক্ৰিনত দেখিছে ৰেড কালাৰ মাৰ্ক দি আছে দ্য ক্যান্ডিডেট মাস্ট হোল্ড আ ডিগ্ৰী ফ্ৰম এনি অফ দি ইউনিভাৰ্সিটিজ ইনকৰ্পৰেটেড বাই এন এক্ট অফ সেন্ট্ৰেল অৰ ষ্টেট লেজিসলেচাৰ ইন ইণ্ডিয়া ঠিক আছে সো হোল্ড আ ডিগ্ৰী বুলি কৈছে ইয়াতে আৰ্টস সায়েন্স কমাৰ্স বুলি ইয়াতে উল্লেখ কৰা নাই ইয়াতে অকল ডিগ্ৰী বুলি কৈছে যেতিয়া অকল ডিগ্ৰী বুলি কয় তেতিয়া আপোনালোকে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হলেও হ'ব বা কি বুলি কয় BBA হলেও হ'ব বা BCA হলেও হ'ব সো তেনেকুৱা ধৰণৰ ডিগ্ৰী ইয়াতে কনসিডাৰ কৰা হ'ব সো ইয়াতে যেহেতু ডিগ্ৰী বিচাৰিছে আৰ্টস সায়েন্স কমাৰ্স বুলি স্পেসিফিকলি একো কোৱা নাই যে এইটা সাবজেক্টে থাকিব লাগিব বা এইটা ডিগ্ৰী সো ইঞ্জিনিয়াৰিং টু সায়েন্স বুলি নধৰিব সায়েন্স গ্ৰেজুৱেট হলে মানে আপোনালোকৰ BSc টো হ'ব বেলেগ নহয় সো হেতু কাৰণে বাকি অন্যবিলাক ইঞ্জিনিয়াৰিং এ হওক বা BBA হওক BCA হওক এইবিলাক প্ৰফেশনাল ডিগ্ৰী আৰ্টস সায়েন্স কমাৰ্সৰ পৰা কমপ্লিটলি বাহিৰত ঠিক আছে সো হেতু বস্তু বুজি লওক ইয়াতে ডিগ্ৰী বুলি কয় কাৰণ APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন টু জেনাৰেলাইজ এক্সামিনেশন ইয়াতে সকলোৱে এপ্লাই কৰিব পাৰে কিন্তু ইয়াতে যোনটো ৰিসাৰ্চ এসিস্টেন্ট উলাইছে ফাইনান্স ডিপাৰ্টমেন্ট হেতু এটা স্পেশালাইজ পোষ্ট হয় সো ইয়াতে আৰ্টস সায়েন্স কমাৰ্স BA BSc BCom বিচাৰিছে উইথ এনি ওয়ান অফ দিস সাবজেক্টস এতিয়া আপোনালোকে বহুতে কমেন্ট সেকশনত সুধি থাকে মোৰ অমুকত মেজৰ আছে মই এপ্লাই কৰিব পাৰিম নে সো মই যোনটো এডভাৰটাইজমেন্টৰ ভিডিও আপোনালোকক শেয়াৰ কৰিছো তাতো মই ভালকে স্পষ্টকৈ আপোনালোকক বুজাই দিছো গোটেই বস্তুটো ভালকে বুজি লব ভালকে শুনিব অলপ ধৈৰ্য ধৰি পেলাই শুনিব হাৰ্ডলি 8-10 মিনিটৰ ভিডিও থাকে মোৰ ভিডিওস বিলাকত সো ইয়াতে যিকোনো এটা সাবজেক্ট থাকিলে হল ইয়াতে মেজৰ হ'ব নালাগে স্পেসিফিক্যালি পাস কোৰ্সটো যদি ষ্টেটিষ্টিক্স ম্যাথমেটিক্স বা ইকোনমিক্স থাকে তেতিয়ালে এপ্লাই কৰিব পাৰিব আৰু যিসকল কমাৰ্সৰ ষ্টুডেন্ট আছে বা BCom গ্ৰেজুৱেট আছে সো BComত আপোনালোকৰ ষ্টেটিষ্টিক্স ম্যাথমেটিক্স বা ইকোনমিক্স বুলি তেনেকে নাথাকে বিজনেস ষ্টেটিষ্টিক্স বিজনেস ম্যাথমেটিক্স বা বিজনেস ইকোনমিক্স বুলি থাকে সো তেনেকুৱা ধৰণৰ আপোনালোকৰ যদি কিবা সাবজেক্ট আছিল তেতিয়া এপ্লাই কৰিব পাৰিব আই হোপ এখিনি আপোনালোকৰ ক্লিয়াৰ হৈ গল আৰু যিসকলৰ ক্লিয়াৰ হোৱা নাই এটো ভিডিও চালে মানে হোপফুলি ক্লিয়াৰ হৈ যাব সো এখিনি আছিল মই এখিনি আপোনালোকক ক্লেৰিফিকেশনটো দি দিলো যে কেনেকুৱা গ্ৰেজুৱেটে কাৰণ ইঞ্জিনিয়াৰিং এপ্লাই কৰিব নোৱাৰিব
কাৰণ ৰিচাৰ্চ এছিষ্টেণ্ট ইন প্লেনিং ছাৰ্ভিচটোৱে এপ্লাই কৰিব নোৱাৰে আৰু ইয়াতে আৰ্টছ ছায়েন্স কমাৰ্চ বুলি কৈছে চ' সেইকাৰণে এপ্লাই কৰিব নোৱাৰিব আপোনালোকে এপ্লাই কৰিবলৈ চালেও তাতে আপোনালোকৰ ৰিজেক্ট কৰি দিয়া হ'ব আপোনালোকে দেখিব অনলাইন এপ্লিকেশ্যন চাগে ছাবমিটে নহ'ব তাতে অপশ্যনে নোলাব আৰু লগতে যদি কেনেবাকৈ ওলায়ো মে বি চাগে পিছত স্ক্ৰুটিনি কৰিলে মানে ৰিজেক্ট কৰি দিয়া হ'ব কাৰণ মই গম পাওঁ আগতে মই ৰিচাৰ্চ এছিষ্টেণ্টৰ সেইবোৰ এডভাৰটাইজবিলাক আগতেও ষ্টাডি কৰিছোঁ চ' এইটোৰ এডভাৰটাইজমেণ্টটো তেনেকুৱা মই আপোনালোকক ডিফাৰেঞ্চটো দেখাই দিলোঁ APSC CCৰ তাতে অকল যিকোনো ডিগ্ৰী বিচাৰে ইয়াতে অকল ডিগ্ৰী ইন আৰ্টছ ছায়েন্স কমাৰ্চ বিচাৰিছে চ' সেইটোৱে হয় আৰু বাকী ৰিচাৰ্চ এছিষ্টেণ্টৰ কি আহিব ৰিচাৰ্চ এছিষ্টেণ্ট ইন প্লেনিং ছাৰ্ভিচৰ যোনটো চিলেবাছ আছিলে সেইটো মই অলৰেডি এডভাৰটাইজমেণ্টত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ এডভাৰটাইজমেণ্টৰ ভিডিঅ'ত তাতে মই দেখাইছিলোঁ কণ্টেণ্টছবিলাক কি হ'ব পাৰে চ' এই ৰিচাৰ্চ এছিষ্টেণ্টটো সেই একেই ধৰণৰে হ'ব কাৰণ একেখিনি কোৱালিফিকেশ্যনে বিচাৰিছে পৰীক্ষাটো একেই OMR বেছ স্ক্ৰিনিং টেষ্ট এটা হ'ব মাল্টিপল চইচ কুৱেশ্যন জেনেৰেল ষ্টাডিজৰ পেপাৰ এখন থাকিব লগতে যিসকলে জেনেৰেল ষ্টাডিজ পেপাৰখনক ক্লিয়াৰ কৰিব তেওঁলোকে ভাইভা দিব লাগিব ঠিক আছে আৰু জেনেৰেল ষ্টাডিজ পেপাৰখনৰ আপোনালোকে APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনাৰী নিচিনা এখন CCত এক্সট্ৰাকৈ নাপায় যোনখন জেনেৰেল ষ্টাডিজ পেপাৰ থাকিব তাতে অকণমান 10-15টামান কুৱেশ্যন মেথছ আৰু ৰিজনিঙৰ ওপৰত আহিব পাৰে চ' ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে মোৰ ওচৰত আপোনালোকে এইটো কোৰ্চ ল'ব বিচাৰে ইয়াতে 3000+ মাল্টিপল চইচ কুৱেশ্যনছ পাব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত 3000+ MCQs থাকিব জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 1000+ MCQs থাকিব ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ উইথ ইলাবৰেটেড টপিক্স এণ্ড এক্সপ্লেনেশ্যন 3000+ MCQs থাকিব আছাম হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50+ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ওপৰত 150 ছল্ভ কুৱেশ্যনছ থাকিব মেথছ ৰিজনিং এপ্টিটিউডৰ ওপৰত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইবিলাক থাকিব আৰু লগতে যিমানখিনি ইয়াতে MCQs পাব সেই গোটেইখিনি ছল্ভ থাকিব এজ পাৰ অফিচিয়েল চিলেবাছ আৰু ক্ৰনলজিকেল অৰ্ডাৰ চেপ্টাৰ ৱাইজ থাকিব 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত 3000+ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত আৰু 275 MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত টোটেল 17,000তকৈ বেছি ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ পাব PDF ফৰ্মেটত প্ৰাইচটো হ'ব 450 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 আৰু এবাৰ কৈ দিছোঁ 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কোৰ্চটো লাগে মই লগে লগে আপোনালোকক পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই ফুল কোৰ্চটো পাই যাব নিজৰ হোৱাটছএপতে আৰু PDF ফৰ্মেটত আছে গোটেইখিনি PDFতে পাই যাব পে'মেণ্ট কৰা উইদিন ফিউ মিনিটছৰ ভিতৰতে আপোনালোকে গোটেইখিনি হোৱাটছএপতে এভেইলেবল পাই যাব এই গোটেই ফুল কোৰ্চটো আৰু লগতে বাকী অন্যান্য কোৰ্চবিলাক এভেইলেবল আছে আদাৰ এভেইলেবল কোৰ্চেছবিলাক হ'ল মই ক'লোৱে APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 450 তাৰপিছত আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350 আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2023 ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 আছাম পুলিচৰ ফুল কোৰ্চ এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 400 APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 450 আৰু যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক আপোনালোকৰ যোনটো কোৰ্চ লাগে সেইটো কোৰ্চৰ কণ্টেণ্ট সেই কোৰ্চটোত কি কি থাকিব সেইখিনি মই আপোনালোকক দি দিব পাৰিম শ্বেয়াৰ কৰিম আৰু লগতে আপোনালোকৰ পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত হোৱাটছএপতে পাই যাব চ' এই কোৰ্চখিনিৰ কাৰণে আপোনালোকৰ যোনটো কোৰ্চ লাগে সেইটো মতে মোক মেছেজ কৰি জনাওক আপোনালোকৰ যোনটো কোৰ্চ লাগে সেইটো সুবিধা মতে মই আপোনালোকক পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে উইদিন এ মিনিট আপোনালোকে হোৱাটছএপত গোটেইখিনি বস্তু পাই যাব বাকী ইমানে আছিলে আৰু লগতে APSC ৰিচাৰ্চ এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেই প্লেলিষ্টটোত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক গোটেইখিনি কোৰ্চৰ কথা তাতে উল্লেখ কৰি দিয়া আছে বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম